Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিঅলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅটিত ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন ইয়াৰ পূৰ্বৰ পৰীক্ষাসমূহৰ যি সিনোনিম এই টপিকৰ লগত জড়িত প্ৰশ্নসমূহ দিয়া হৈছিল তাৰ উত্তৰসমূহ ইয়াত দিয়া আছে আৰু অন্যান্য কিছুমান প্ৰশ্ন দিয়া আছে আৰু এই প্ৰশ্নসমূহ ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন বা অন্যান্য যিকোনো পৰীক্ষা ব্যৱহাৰ কৰি প্ৰয়োজনীয় আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅটি চাব নিশ্চয়কৈ উপকৃত হ'ব। আমি সকলোৱে জানো সিনোনিম শব্দৰ অৰ্থ হৈছে সমাৰ্থক শব্দ, একে অৰ্থ মানে আমাক যেটো শব্দ দিয়া হ'ব তাৰ বিপৰীতে আমি সেই শব্দটিও ব্যৱহাৰ কৰিব পাৰোঁ। আহকচোন বাৰু ভিডিঅৰ বিষয়বস্তু সম্পৰ্কে জানি লওঁ। ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস টেকনিক্যাল গ্ৰেড 3 যেটো পৰীক্ষা হৈছে 2022 চনৰ মে মাহত সেই পৰীক্ষাৰ এটা প্ৰশ্ন দিয়া আছিল, হোৱাট ইজ দ্য সিনোনিম অফ ব্ৰাইট? ব্ৰাইট শব্দৰ সিনোনিম কি হয়? ব্ৰাইট মানে উজ্জ্বল বা ব্ৰিলিয়েন্ট আমি ক'ব পাৰোঁ। গতিকে ইয়াত আমাৰ অপশন বি শুদ্ধ উত্তৰ হয়। ব্ৰাইট মানে উজ্জ্বল বা চুকা, ইয়াতে মানে একে অৰ্থ বুজাইছে। গতিকে অপশন আমাৰ বি শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন, এইটো ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ 2020 প্ৰশ্ন হয়। ইয়াত দিয়া আছে দ্য সিনোনিম অফ হেট, ঘৃণা কৰাৰ অৰ্থ কোনটো বুজায়? আমাৰ লাভ নহ'ব, ফেভাৰ নহ'ব, ডিজিজ নহ'ব, গতিকে এভৰ মানেও ঘৃণা কৰা বুজায় বা ডিসরিগার্ড অসন্মান। গতিকে অপশন আমাৰ এ শুদ্ধ উত্তৰ আছে। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য সিনোনিম অফ ক্ৰেজি? আমি কোন হয় ক্ৰেজি মানুহজন বৰ ক্ৰেজি হয়। ক্ৰেজি মানে এইটো 2019 এৰ পৰীক্ষাত দিয়া আছিল প্ৰশ্নটি আৰু ক্ৰেজিৰ যেটো সিনোনিম হ'ব সমাৰ্থক শব্দ হ'ব হেয়া হৈছে ইনসেন। ইনসেন মানে কি বুজায়? কিবা এটা বস্তুৰ প্ৰতি আসক্তি থকা যেটো আমি কম ক্ৰেজিনেস সেই অৰ্থ বুজায়। গতিকে বাকি তিনিটা ইলিটাৰেট এটো নহয়, সেনসিটিভ এটো নহয়, বেড এটো নহয়। অপশন নম্বৰ সি যেটো আছে হেয়া শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, which of the following is the synonym of blend? এটো 2019 এৰ হেলথ সাৰ্ভিসৰ এক্সামত দিয়া আছে। ব্লেন্ড মানে মিক্স, আমি যেটো মিক্সিং বুলি কওঁ ব্লেন্ডেড মানে আমি কিবা এটা দুটা বস্তুৰ কিবা এটা মিশ্ৰণ কৰি দিছো, তেতিয়া আমি কওঁ ব্লেন্ডেড ফৰ্ম। গতিকে ব্লেন্ডেড মানে কি বুজায়? মিক্স, কিবা এটা বস্তুৰ মিশ্ৰণ। গতিকে অপশন আমাৰ এতে বি যেটো আছে হেয়া শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, 2020 চনৰ পৰীক্ষাত দিয়া আছে হেলথৰ পৰীক্ষাত পণ্ডাৰ কিবা এটা বস্তু আমি তাৰমানে বিচাৰ কৰি চোৱা। ইয়াতে পণ্ডাৰ শব্দৰ অৰ্থ হৈছে ফ্লাৱাৰ নহয়। আমি যেখিনি কামৰ আগতে আমি যেটো জুখি মাখি লওঁ বা চিন্তা ভাৱনা কৰি লওঁ সেইটো কোৱা হয়। ইয়াতে অপশন হ'ব ৰুমিনেট। ৰুমিনেট মানে কিবা এটা বস্তু চালি জাৰি চোৱা যায় আমি যেটো কওঁ সেই বস্তুটোক বুজায় ৰুমিনেট। অপশন বি শুদ্ধ উত্তৰ আছে। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য সিনোনিম অফ পষ্টপন্ড? আমি যে কওঁ যে প্ৰগ্ৰাম এটা পষ্টপন্ড হ'ল, কিবা এটা কি হ'ল স্থগিত ৰখা। গতিকে এই ইয়াৰ সমাৰ্থক শব্দ হৈছে ডিফাৰ। এডভান্স মানে আগুৱাই দিয়া, ডিফাই মানে অস্বীকাৰ কৰা, ডিফাৰ পাৰ্থক্য হোৱা। গতিকে এই তিনিটাৰ এটাও নহয়, আমাৰ এতে কি হ'ব ডিফাৰ। ডিফাৰ মানে কিবা এটা বস্তু স্থগিত ৰখা। পৰৱৰ্তী প্ৰশ্ন, কোৱেশ্চন নম্বৰ 7, হোৱাট ইজ দ্য সিনোনিম অফ এবলিশ? এবলিশ তো আমি গমি পাওঁ, এবলিশ মানে কিবা এটা বস্তু ধ্বংস কৰি দিয়া, নোহোৱা কৰি দিয়া। তে এলাউ নহ'ব, কমপ্লিট নহ'ব, ফিনিশ নহ'ব। এবলিশ মানে কেনসেল, কিবা এটা বস্তু প্ৰত্যাখ্যান কৰা বা কাটি দিয়া। গতিকে কেনসেল কৰি দিয়া মানে কিবা এটা অস্বীকাৰ কৰা সেই অৰ্থত বুজাইছে। অপশন ডি আমাৰ শুদ্ধ উত্তৰ হৈছে। হোৱাট ইজ দ্য সিনোনিম অফ এসেনশিয়াল? এসেনশিয়াল মানে যেটো ৰিকুৱাৰ্ড বা যেটো জৰুৰী সেই বস্তু বুজাইছে। গতিকে ইয়াত স্যাৰ ডিজায়াৰেবল, বেনিফিচিয়েল, সিগনিফিকেন্ট। যেটো নিতান্তই জৰুৰী আমি বেনিফিচিয়েল নহয়, সিগনিফিকেন্ট নহয়, আনএভয়েডেবল যাক আমি এৰাব নোৱাৰো মানে যেটো আমাক এসেনশিয়াল বুজি আমি কওঁ। যেনেকৈ আমাৰ কি হ'ব উশাহ, আমি যদি ব্ৰেথিং কৰোঁ সেইটো কি হয় আমাৰ কাৰণে এসেনশিয়াল হয়, দিস ইজ দ্য মোস্ট ইম্পৰ্টেণ্ট থিং। গতিকে আনএভয়েডেবল মানে যেটো আমি এৰাব নোৱাৰা সেই অৰ্থত বুজাইছে আনএভয়েডেবল। কোৱেশ্চন নম্বৰ 9, সিনোনিম অফ পায়াস? পায়াস মানে যেটো পবিত্ৰ বুজায়। গতিকে ইয়াতে ফেথফুল নহ'ব, পিচফুল নহ'ব, ইয়াতে ব্ৰেভাৰিও নহ'ব, ৰিলিজিয়াছ। ৰিলিজনটো সাধাৰণতে আমি কি বুলি ভাবোঁ পবিত্ৰ। গতিকে আমাৰ ইয়াতে অপশন সি যেটো আছে পায়াস মানে ৰিলিজিয়াছ হেয়া শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য সিনোনিম অফ বিজি? ব্যস্ত থাকা আমি যেটো কওঁ
ইয়াৰ শুদ্ধ উত্তৰ হৈছে লেজি নহয় মাইজাৰ মানে কৃপণ এটো নহয় ইৰেক্ট মানে থিয় দিয়া কিবা এটা বস্তু থিয় কৰিব গতি অকুপাইড অকুপাইড মানে কিবা কামত ব্যস্ত থকা আমি যেটো কওঁ সেই অৰ্থত বুজায় গতিকে আমাৰ ইয়াতে অপচন এ শুদ্ধ উত্তৰ হ'ব বিজিৰ সিনোনিম হ'ব অকুপাইড অপচন এ শুদ্ধ উত্তৰ question number 11 what is the synonym of relevant relevant মানে প্ৰাসংগিক থকা প্ৰাসংগিকতা মানে আমি যেটো কওঁ ইম্পৰ্টেন্ট সিমিলাৰ নহয় একে আনহ্যাপি নহয় পার্টিনেন্ট পার্টিনেন্ট মানে যি বস্তুৰ প্ৰাসংগিকতা আছে যেটো বস্তুৰ প্ৰয়োজন আছে সেই অৰ্থত ব্যৱহাৰ কৰা হয় আৰু ই ৰিলেভেন্টৰ সমাৰ্থক শব্দ question number 12 synonym of versatile versatile মানে আমি যেটো কওঁ বহুমুখী প্ৰতিভা আমি যেটো কওঁ সেই অৰ্থ ব্যৱহাৰ কাৰণে ভাৰ্সেটাইল ব্যৱহাৰ কৰা হয় গতি কন্ট্ৰাডিক্টৰি মানে বিপৰীতমুখী এচিভ মানে লাভ কৰা এনকাৰেজমেন্ট মানে উৎসাহ যোগোৱা গতি মেনি সাইডেড বা মাল্টি ডিৰেকশনাল আমি যেটো কওঁ বা মেনি সাইডেড হেতু হ'ব ভাৰ্সেটাইলৰ সমাৰ্থক শব্দ question number 12 আছিল গতি ভাৰ্সেটাইল তাৰ সমাৰ্থক শব্দ আছে মেনি সাইডেড বা মাল্টি ডিৰেকশনাল পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো question number 13 ইয়াত আছে what is the synonym of successive আমি যেটো successive মানে যেটো এটাৰ পিছত এটা আমি যে ধাৰাবাহিক বুলি কওঁ আমি গতিকে গাইড শব্দ নহব নাৰ্ভাস শব্দটো নহব ভিক্টোৰিয়াছ নহব এটা আছে কনজুগেটিভ কনজুগেটিভ মানে ধাৰাবাহিক এটাৰ পিছত এটা নেৰা নেপেৰাকৈ আমি যেটো কওঁ সেই অৰ্থ বুজাবৰ কাৰণে কনজুগেটিভ ব্যৱহাৰ কৰা হয় এটাৰ পিছত এটা গতিকে এটা অপচন এ আমাৰ শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন what is the synonym of superstitious আমি যেটো অন্ধবিশ্বাস বুলি কওঁ অন্ধবিশ্বাস superstitious মানে baseless আমি যেটো কওঁ গতি destroy নহব vanish নহব poisonous নহব irrational মানে অযুক্তিকৰ হেবিলাক আমি কি কওঁ superstitious আৰু তেনেকৈ বিলিফ যিবিলাক বিশ্বাস যেনেকৈ পৰীক্ষাৰ দিনা কণী খালে পৰীক্ষা 0 আহিব baseless কথা মানে যেটো আমি কওঁ হেইটো আমি কি কওঁ irrational বা superstitious belief গতিকে অপচন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব superstitiousৰ সিনোনিম হৈছে irrational আৰু যদি তাক যুক্তিসংগত হয় তাক আমি কি বুলি কম rational পৰৱৰ্তী question number 15 আমি আগবাঢ়িছো what is the synonym of celestial celestialৰ limitless নহয় narrow নহয় compel নহয় ইয়াতে celestial মানে ঐশ্বৰিক বা মানে আকাশ সম্পৰ্কীয় আছে হেনে অৰ্থত বুজায় heavenly ইয়াতে স্বৰ্গীয় বুজাইছে গতিকে অপচন নম্বৰ সি শুদ্ধ উত্তৰ হৈছে question number 16 synonym of emancipate emancipate মানে মুক্তি লাভ কৰা সেই অৰ্থত বুজায় বা লিবাৰেট হোৱা গতিকে এক্সিবিশন নহব প্ৰদৰ্শনী নহয় বন্ডেজ বান্ধনত হোৱা ইনসেসেন্ট নহয় গতিকে আমাৰ এতে কি হ'ব লিবাৰেট মুক্ত হোৱা বুজাব ইমানসিপেশন মানে মুক্তি লাভ কৰা অপচন সি আমাৰ শুদ্ধ আছে ইমানসিপেট মিন্স লিবারেট question number 17 synonym of obsolete obsolete মানে যেটো আউপুৰণি হেনে অৰ্থত বুজায় আউটডেটেড আমি যেটো কওঁ গতিকে এটা আমাৰ মডাৰ্ন তাৰ উল্টা হৈ গল গ্লোৰিয়াস নহব সৰ নহব গতিকে আউট অন যেটো মানে বৰ্তমান সময়ত ব্যৱহাৰ অনুপযোগী এনে অৰ্থত বুজাব কাৰণে obsolete ব্যৱহাৰ কৰা হয় বা আউট অন বা আমি যেটো আউটডেটেড বুলি আমি কওঁ সেই একে অৰ্থ ব্যৱহাৰ কৰা হয় question number 18 what is the synonym of jolly jolly মানে যেটো মানে প্লেফুল খুব হাঁহি ধেমালি থকা আনন্দৰ যেটো বুজায় গতি আনহ্যাপি নহব এটো অপোজিট হৈ যাব টকেটিভ নহব পলাইটনেস নহব গতিকে ইয়াতে কি বুজাব চিয়াৰফুল আনন্দৰ মানে এনে অৰ্থত বুজাইছে গতি অপচন বি আমাৰ শুদ্ধ উত্তৰ হ'ব question number 19 synonym of colossal বিৰাট আকাৰ আমি যদি বুজাও সেই অৰ্থ বুজাবৰ কাৰণে প্ৰকাণ্ড আকাৰৰ গতি মেসমেৰাইজ নহয় ব্ৰুটেলিটি নহয় আনসাৰ্টেন নহয় আমি যেটো কওঁ জাইগেন্টিক প্ৰকাণ্ড বিৰাট আকাৰৰ সেই অৰ্থত আমি ব্যৱহাৰ কৰো পৰৱৰ্তী কোৱেশ্চন আৰু আজিৰ ভিডিওৰ অন্তিম প্ৰশ্ন কোৱেশ্চন নম্বৰ 20 ইয়াত চাওক হোৱাট ইজ দ্য সিনোনিম অফ বাৰবাৰিক বাৰবাৰিক মানে যেটো পৈশাচিক আমি কওঁ বৰ্বৰ আমি যেটো কওঁ সেই অৰ্থ বুজাবৰ কাৰণে গতি কানিং নহব ফেমিলিয়াৰ টু নহব এক্সাইল নহব এক্সাইল মানে বনোৱা ফেমিলিয়াৰ মানে পৰিচিত কানিং মানে চতুৰ ইয়াতে বুজাইছে আনসিভিলাইজড মানে সিভিলাইজড মানে সভ্য আনসিভিলাইজড মানে অসভ্য বা বৰ্বৰ সেই অৰ্থত বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে আমি বাৰবাৰিক শব্দৰ
চিনোনিমটো গম পালো আনচিভিলাইজড গতিকে অপশন এ আমাৰ শুদ্ধ উত্তৰ হ'ব মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে জনাব এই যিখিনি চিনোনিম আপোনাক এই ভিডিঅ'ত দিয়া আছে অতি দৰকাৰী হয় আপোনালোকে প্ৰায় পৰীক্ষাত এই কেইটা শব্দৰ প্ৰায় পাই থাকিব আপোনালোকে ভিডিঅ'টি নিশ্চয় আপোনালোকে নোট ডাউন কৰি লৈছে আৰু আজিৰ ভিডিঅ' কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকে এটা অনুৰোধ আপোনালোকে চেনেলটি যদি নতুনকৈ আহিছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ